প্ৰসংগ মাকুম চহৰৰ জ্বলন্ত প্ৰধান সমস্যা বগাহাটীলৈ পৰিণত হল নেকি মাকুম পৌৰসভা সমস্যাৰ সমাধানৰ নামত বিগ জিৰ' মাকুম পৌৰসভা কৈ উৰ নপৰা হৈছে মাকুম চহৰৰ জ্বলন্ত সমস্যাসমূহৰ বিষয়ে দৃশ্যপট 1 দীৰ্ঘদিনীয়া যান-জঁটৰ সমস্যা দৃশ্যপট 2 ড্ৰেনৰ সমস্যা দৃশ্যপট 3 জধে মধে বাছ অটো ই ৰিক্সা আৰু ব্যক্তিগত বাহনৰ অবৈধ পাৰ্কিং দৃশ্যপট 4 মাকুম ডেইলি বজাৰৰ জাবৰ জোথৰ দম দৃশ্যপট 5 দীৰ্ঘদিন ধৰি তেল ডিপুৰ সন্মুখত বিপদজনকভাৱে বেকা হৈ থকা পুৰণি টেলিফোন এক্সচেঞ্জৰ খুঁটাটো দৃশ্যপট 6 বেদজান ৰোডৰ অতি ব্যস্ততাপূৰ্ণ মূল পথটি নিৰ্মাণ কাৰ্যৰ গাফিলতি হয় আমি পূৰ্বৰ পৰাই জনাই আছিলো যে মাকুম চহৰৰ সামগ্ৰিক পৰিৱেশৰ কথা পৌৰসভাখন গঠন হোৱা আজি 2টা বছৰ অতিক্ৰম কৰিলে মাকুম চহৰৰ জ্বলন্ত সমস্যাসমূহৰ দূৰ কৰাৰ লক্ষ্যৰে মাকুম পৌৰসভাখন ৰাইজে নিৰ্বাচিত কৰি গঠন কৰাইছিল কিন্তু কি হল পূৰ্বৰ যি সমস্যা সেই সমস্যা একেধৰণেই থাকিল অৱশ্যে ৰাইজক দেখুৱাই দুই এপদ উন্নয়নমূলক কাম কৰি দায়িত্ব সামৰিল মাকুম পৌৰসভাই মাকুম চহৰৰ সমস্যাসমূহৰ বিষয়ে সৰ্বজন বিদিত এনেধৰণৰ মাকুম চহৰৰ কেইবাটাও প্ৰধান সমস্যাসমূহৰ সমাধানৰ দাবীত ইংৰাজী 5 ফেব্ৰুৱাৰী তাৰিখে মাকুম আঞ্চলিক ছাত্ৰ সন্থাই মাকুম পৌৰসভাৰ পৌৰপতিগৰাকীক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছত মাকুম আঞ্চলিক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা প্ৰশাসন অইল ইণ্ডিয়া লিমিটেড আৰু মাকুম পৌৰসভাৰ মাজত ত্ৰিপাক্ষিক আলোচনা হৈছিল কিন্তু সেই আলোচনা কেৱল টেবুলত সীমাবদ্ধ হৈ থাকিল আজি পৰ্যন্ত কাৰ্যকৰী নহল ইয়াৰ পাছতে দীৰ্ঘদিন ধৰি থকা মাকুম পৌৰসভাৰ ভিতৰচোৱা কণ্ডলৰ বাবে পূৰ্বৰ পৌৰপতিগৰাকীৰ কাৰ্যৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি অনাস্থা প্ৰস্তাৱ আনি মাকুম পৌৰসভাখনি ভংগ কৰি নতুনকৈ পৌৰসভা গঠন কৰি পৌৰপতি নিৰ্বাচিত কৰা হল কিন্তু নতুনকৈ নিৰ্বাচিত হোৱা পৌৰপতিগৰাকীও এই সমস্যাসমূহৰ বিষয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা আজি পৰ্যন্ত পৰিলক্ষিত হোৱা নাই এতিয়া প্ৰশ্ন নগৰ উন্নয়নৰ নামত মাকুম পৌৰসভালৈ অহা কোটি কোটি টকাৰ আবণ্টন হোৱা ধন কলৈ যায় নে আবণ্টিত ধনসমূহ কাৰোবাৰ দুৰ্নীতিৰ সাম্ৰাজ্য গ্ৰহাত সহায় হৈছে তাকে লৈ সচেতন মহলত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে আৰু কিমান দিনলৈ এই সমস্যাসমূহৰ বাবে সাধাৰণ ৰাইজে জিয়াটো ভুগিব লাগিব এই সন্দৰ্ভত মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ শেহতীয়া স্থিতি কি হ'ব পৰৱৰ্তী পৰ্যায়ত লক্ষণীয় হ'ব